নমস্কাৰ, মই দৰ্শন ৰাজ। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ এখন শ্বৰ্ট ফিল্ম আহি আছে। ফিল্মখনৰ নাম হৈছে ৰাজ। ফিল্মখন প্ৰযোজনা কৰিছে ভৱেন বৰা আৰু পৰিচালনা মই আৰু প্ৰসাদ দাসে মিলি কৰা হৈছে। ইতিমধ্যে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সমাপ্ত ঘটিছে। এই ছবিখনত মূল চৰিত্ৰত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলক আহক চিনাকি কৰাই দিওঁ। নমস্কাৰ, মই সীমান্ত বৰদলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী জগত হীৰা। নমস্কাৰ, মই হিমাক্ষী। নমস্কাৰ, মই নিহাৰিকা। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন শ্বৰ্ট ফিল্ম। ফিল্মখন সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। ফিল্মখন চাবৰ কাৰণে সকলোৱে ইউটিউবত দৰ্শন ৰাজ ফিল্মছ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফিল্মখনৰ নাম ৰাজ। আহক তেন্তে হ'লে এই ৰাজ নামৰ কথাছবিখনত অভিনয় কৰা অন্যান্য অভিনেতা অভিনেত্ৰীসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। ৰাজ এখন চুটি ছবি। ইহঁত বন্ধুকেইটাই মনতে চিন্তা কৰি এটা সুন্দৰ মন পৰশা কাহিনীৰে এখন চুটি ছবি কৰাৰ কথা মন মেলিলে আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে ইতিমধ্যে শ্বুটিং সমাপ্ত কৰি চিনেমাখনে এডিটিং ৰুমত যথেষ্ট কামত ব্যস্ত হৈ আছে আৰু অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ মাজলৈ আমি ছবিখন লৈ আহিব পাৰিম। আশা ৰাখিছোঁ আপোনালোকে এই নতুন প্ৰতিভাসকলক আপোনালোকে ছাবস্ক্ৰাইব কৰি চেনেলটো সকলোকে যাতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ প্ৰদান কৰে। আহকচোন আমি দৃশ্যগ্ৰহণ কৰি থকাৰ মাজৰ কিছু অংশ আপোনালোকক উপভোগ কৰিবৰ কাৰণে ইচ্ছা কৰিছোঁ। তাৰ মাজলৈ আমি অকণমান সোমাই যাম। বৰষুণ ওপৰত উঠি নিজৰ কাৰণেহে সাঁচৰ সুধি বহুবোৰ কয় কিন্তু ভোমোৰা নহয়, মানুহৰ ছবি লয় কিন্তু কি নহয় Action. বটা লৈ আছ এয়া ৰাস্তা বেয়া, এয়া মাজত আমি আহিব লগা হৈছে শ্বুটিং কৰিবলৈ। এয়া ৰাতি এয়া গাড়ী গৈ আছে তাত। এয়া সকলোবোৰ ৰৈ আছে, এয়া কাম চলি আছে। সকলোবোৰ গৈছে আৰু এইপিনে আৰু এয়া গাড়ী চাড়ী আনি আছে আৰু এয়া সকলোবোৰ যাবলৈ ৰেডি হৈছে। তো আজি সেকেন্ড ডে শ্বুট। তুমি কানিব নালাগে না তাক মই ভিডিঅ' কৰিছোঁ আনি দেখা হৈছে।
শ্বুটিং চলি আছে আৰু প্ৰথম পাই গাব লাগিব এয়া বৰষুণ যেতিয়াই শ্বুটলৈ আহোঁ তেতিয়াই শ্বুটিং ল'বলৈ আহোঁ তেতিয়াই বৰষুণ ৰেগুলাৰ বৰষুণ মোকতো কৈ আছিলে ৰাতিপুৱা বৰষুণ এৰিছে বতৰটো ভাল নাই নাই এই বতৰটো এইপিনে হেৰি হৈ আহিছে অলপ ভাল হৈ আহিছে এইপিনে এয়া অলপমান ভাল আহিছে কিন্তু বৰষুণটো পৰি আছে বৰষুণটো শেষ হ'লে আৰু আকৌ কৰিব লাগিব আৰু বহুত জ্বালা হৈছে জ্বালা সকলো এতিয়া শ্বুট কৰি আহি পেলাই খাইছে আৰু আজি শ্বুট ইয়াতে কমপ্লিট হ'ল আৰু গোটেইখিনি আমি কাম বন কৰি ল'লোঁ আজিৰ পৰা নেহাৰ খতম আৰু আমাৰ বাকীখিনি আছে আৰু ন প্ৰসাদ দা বাকীখিনি আছে আৰু তো ইয়াতে আৰু আমি আছোঁ এয়া কাম বন চলি আছে আৰু ইয়াতে শ্বুটিঙৰ মানুহ গাড়ী লৈ ৰখি আছোঁ ইয়াত সকলোবোৰ আছে টিমৰ মেম্বাৰ কাম বন চলি আছে এয়া পুলিচ চাহেব তুমি উঠা ধৰ দুচা থিয় কৰি থ বা এনেকৈ থওঁ এয়া কাম বন চলি আছে ইয়াত আমাৰ পুলিচ চাহাবে লগাই আছে লাইট ইয়াত আমি সকলোবোৰ আছো ইয়াত শ্বুটিঙৰ কাম চলি আছে এইটো সিটো ইয়াত ফাইটিং চিনৰ চব থাকিব এয়া নগাঁৱৰ পৰা আহিছে ফাইটিং চিনৰ কাৰণে ইয়াত পুলিচ ৰখিয়ে আছে পুৰা টিম লাগি আছে কামত ৰখাবিয়ে গাড়ীখনত মই জানো তুমি কালিয়ে মোক আগজাননী দিলা 12টা বাজিব পায় গতিকে মই ধুনীয়াকৈ নমস্কাৰ অতি শীঘ্ৰেই আপোনালোকৰ মাজলৈ ৰাজ শ্বৰ্ট ফিল্মখন আহি আছে সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে দৰ্শন ৰাজ ফিল্মছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব